পূজাৰ আগে আগে আমাৰ ওচৰত থকা পূজা কমিটিখিনিৰ লগত আমি এখন মিটিং কৰা ভাল হ'ব। Exactly. This point is, I think, our rules and regulations are giving the Puja committee. Especially this day, the Dasami's days when the Mother Durga is thrown in the river. আমি পূজা কমিটিখিনিক ৰুল ৰেগুলেশ্যনৰ কথা বুজাই দিয়া ভাল, বিশেষকৈ দশমী দিনা যাতে গাড়ী লৈ পূজাৰ সময়ত লাভ নাই নহয় ছাৰ। নিজৰ থকা সোপাৰে জ্বালা, যি ভিৰ ভাৰ হ'ব গাড়ী ক'ত ৰাখিব, বম দিয়ক গাড়ীয়ে মানুহে চেপে। ৰ'বচোন খাটনিয়াৰ, মাজত আকৌ গাড়ী কথাটো ক'ৰ পৰা আহিল? মোক দেখি কেলে মই ব্ৰেণ্ড নিউ এখন উঠাম বুলি গম পাইছে নহয়, একে জ্বলি পকি মৰিছে। বিয়া পতা মানুহে বেলেগৰ ঘৈণীয়েকক দেখিলে জ্বলি পকি নমৰে, বৰঞ্চ নিজৰ গৰাকীলে বেছি মৰম আহে। মই কাৰ ঘৈণীয়েক? এই মনে মনে থাকক হে। নহয় ছাৰ, গাড়ী ছেকেণ্ড হেণ্ড চলি যায়, কিন্তু মানুহ ছেকেণ্ড হেণ্ড বাট কেকেটা আই বিউটি, খাটনিয়াৰ কামৰ কথালৈ আহকচোন। তই অকণমান বাহিৰলৈ যা, আমি কিবা কনফিডেন্সিয়েল কথা এটা পাতি আছিলো। এনে একেবাৰে চিবিয়া সঞ্চালক দা ক'ত হেৰাল ছাৰ? কি মানুহৰ প্ৰতি মানুহৰ শিষ্টাচাৰ, আচাৰ ব্যৱহাৰ, জ্যেষ্ঠজনৰ প্ৰতি কনিষ্ঠজনৰ সন্মান, মৰম, চেনেহ, ভাৱ, ভক্তি ক'ত হেৰালিব? এই কামৰ সময়ত বাৰে বাং কৰা কথা কৈ থাকা, মই উঠি যাওঁ ৰ'ব। ন প্লিজ বহক বহক। আমি ক'ত এৰিছিলো? পৰিছে দ্য দশমী তিথি।